1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব, শীঘ্ৰেই কৰক এই কাম। চাওক সবিশেষ। ইয়াৰ আগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। সম্পূৰ্ণ সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব, সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাউল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতিগৰাকী মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলিমেলি পালে দিয়ক অভিযোগ। 1800-345-3611 দিয়ক অভিযোগ। পৰৱৰ্তী খবৰ। আহি গ'ল নতুন আইন। 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে হ'ব 2 বছৰ পৰ্যন্ত জেল। চাওক বিস্তাৰিত। 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। ধৰা পৰিলে 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। অনলাইন মানি গেম প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস। অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিব নতুন আইন। লেনদেনত জড়িত হ'লে ব্যক্তি বা কোম্পানীয়ে ভৰিব লাগিব জৰিমনা। ধনৰ লেনদেনৰ সুবিধা কৰা বেংককো বিহিব জৰিমনা। অনলাইন গেম খেলিলে পৰিব বিপদত। আইনত পৰিণত হ'ব অনলাইন গেমক লৈ নতুন বিধেয়ক। অনলাইন গেমৰ নামত জুৱা বেটিং এপো কৰা হ'ব নিষিদ্ধ। পৰৱৰ্তী খবৰ। কোভিডৰ পিছত ভাৰতত এইবাৰ নতুন ভাইৰাছৰ আতংক। এই পৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত হৈ 19 জনৰ মৃত্যু। স্বাস্থ্য বিভাগে জাৰি কৰিছে হাই এলাৰ্ট। দেশৰ ক'ত অধিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, চাওক সবিশেষ। কোভিডৰ পিছত ভাৰতত এইবাৰ নতুন ভাইৰাছৰ সন্ত্ৰাস। কেৰালাক ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। এই পৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত হৈ 19 জনৰ মৃত্যু। ৰাজ্যখনত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 69 জনলৈ। কেঁচুৱাৰ পৰা বৃদ্ধলৈকে সকলোৰে দেশত হৈছে এই ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণ হৈছে তীব্ৰ মূৰৰ বিষ, জ্বৰ, বমি আৰু বিভ্ৰান্তি। পুখুৰী, ছুইমিং পুলত গা ধোৱাৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰা এই ভাইৰাছে তাৰ পিছতে মগজুত আক্ৰান্ত কৰে এমিবা ভাইৰাছে। ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰ। BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BTRত পুনৰ নিৰ্বাচনী উত্তেজনা। 25ৰ পৰা 30 জনীয়া উদণ্ড যুৱকৰ দলে কৰিলে ভয়ংকৰ ঘটনা। ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় 16 জনকৈ লোক। চাওক বিস্তাৰিত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BTRত পুনৰ নিৰ্বাচনী হিংসা। এইবাৰ অচিনাকি দুৰ্বৃত্তই বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ। 25ৰ পৰা 30 জনীয়া উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰে বিজেপি কৰ্মীক। হাতে হাতে ৰড, লাঠি, শিলগুটি লৈ আগুচি ধৰিছিল বিজেপি কৰ্মীৰ বাহন। ঘটনাত গুৰুতৰভাৱে আহত হয় কমেও 16 জনকৈ লোক। ঘটনাত ভাঙি চুৰমাৰ কৰি দিয়া হয় নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বিজেপি কৰ্মীৰ বাহন। ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত টেংকি বস্তিত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত 8 গৰাকী কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপি কৰ্মীয়ে। পৰৱৰ্তী খবৰ। উজনিত মিয়া বিচাৰি বিপদত জাতীয় দল সংগঠন। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে অসমৰ সচিবলৈ প্ৰেৰণ কৰিছে জাননী। বান্ধি দিয়া হৈছে 21 দিনৰ সময়সীমা। 21 দিনৰ পিছতে লোৱা হ'ব বিহিত ব্যৱস্থা। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত মিয়া বিচাৰি বিপদত জাতীয় দল সংগঠন। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে অসমৰ সচিবলৈ প্ৰেৰণ কৰিছে জাননী। 21 দিনৰ ভিতৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে। উজনি অসমৰ মিয়া বিৰোধী অভিযানক লৈ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ওচৰত দাখিল কৰিছিল অভিযোগ। অধিবক্তা শ্বাহনৱাজে উজনিৰ দল সংগঠনৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ।
সেই অভিযোগৰ ভিত্তিতে লোৱা হ'ব বিহিত ব্যৱস্থা। আনহাতে উজনিৰ দল সংগঠনক লৈ সৰব হৈছে অধিবক্তা শ্বাহনৱাজ। মুছলমানৰ বিৰুদ্ধে একাংশই যি অভিযান চলাইছে সেয়া মষিমূৰ হ'ব। আমি কাৰো ৰঙা চকুলৈ ভয় নকৰোঁ। ভাৰতীয় মেয়ৰ হৈ আমি সদায় ওকালতি কৰি যাম। চান্দা সংগ্ৰহ কৰি আমি পৰিয়াল পোহপাল দিয়া নাই। চিতুবৰুৱাৰ দৰে নেতাই চান্দা সংগ্ৰহ কৰি পৰিয়াল পোহপাল দি আছে। এইসকল লোকে উজনি অসম মিয়ামুক্ত কৰিবলৈ ঠিকা লৈছে নেকি? যদি আমাৰ নম এডালক বেকা কৰাৰ সাহস আছে তেন্তে আমাৰ সন্মুখত আহি থিয় হওক। উজনিৰ দল সংগঠনক লৈ অধিবক্তা শ্বাহনৱাজৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, দুৰ্গা পূজাক লৈ আহি গ'ল নতুন 25টাকৈ কঠোৰ নিৰ্দেশনা। পূজাৰ নামত বলপূৰ্বক তুলিব নোৱাৰিব চান্দা। নিয়ম ভংগ কৰা পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। চাওক নিয়মসমূহ। দুৰ্গা পূজাক লৈ আহি গ'ল নতুন SOP। প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে মানিব লাগিব সকলো নিয়ম। 25টাকৈ নিৰ্দেশনা জাৰি কৰিছে অসম আৰক্ষীয়ে। 1 নম্বৰ নিয়ম, পূজা মণ্ডপত নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ অনুমতি বাধ্যতামূলক। 2খন নিয়ম, প্ৰতিখন পূজা কমিটিয়ে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। 3 নম্বৰ নিয়ম, পৰ্যাপ্ত লাইটৰ ব্যৱস্থা লগতে CCTV কেমেৰা সংস্থাপন কৰিব লাগিব। লাউড স্পীকাৰ আৰু ছাউণ্ড ছিষ্টেম উচ্চ স্তৰত বজাব নোৱাৰিব। প্ৰতিগৰাকী স্বেচ্ছাসেৱকৰ নাম তালিকা আৰক্ষীক দাখিল কৰিব লাগিব। পূজা মণ্ডপত পুৰুষ মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানদ্বাৰ থাকিব লাগিব। পেণ্ডেলত নিয়াৰ বাবে পহৰাৰ ব্যৱস্থা কৰিব লাগিব। কোনো ধৰণৰ ট্ৰেফিক জাম অথবা যান জঁট সৃষ্টি কৰিব নোৱাৰিব। চিকিৎসকসকলৰ দল 24 ঘণ্টাই সাজু থাকিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজাস্থলীত কোনো ধৰণৰ ধূমপান কৰিব নোৱাৰিব। দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমনৰ বাবে ব্যৱস্থা থাকিব লাগিব। কোনো ৰাজহুৱা ৰাজপথত পূজাৰ পেণ্ডেল সাজিব নোৱাৰিব। পূজা পেণ্ডেলত চিলিণ্ডাৰ, কেৰাচিন, পেট্ৰল আদি ব্যৱহাৰ কৰিব নোৱাৰিব। পূজা কমিটিসমূহে জেনেৰেটৰৰ ব্যৱস্থা কৰিব লাগিব। পৰ্যাপ্ত ডাষ্টবিন পূজাস্থলীত ৰাখিব লাগিব। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। নিয়ম ভংগ কৰা পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট স্থান আৰু পথ নিৰ্দেশনা মানি চলিব লাগিব। মূৰ্তি বিসৰ্জনৰ সময়ত প্ৰশাসনৰ নিয়ম নীতি মানি চলিব লাগিব। পূজাৰ নামত বলপূৰ্বক চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। VIP-সকল পূজালৈ আহিলে পূৰ্বে আৰক্ষীক জনাব লাগিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব পাৰিব।